সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে ইমান দিনে LP UP মেৰিট লিষ্ট ওলোৱা নাই আৰু লগতে এইটো এটা বেলেগ ছাবজেক্ট, কিন্তু আজি এটা বেলেগ এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ যে মোৰ মতে বা মই এটা অনুভৱ কৰোঁ, বহুত শিক্ষকে বা হ'বলগীয়া শিক্ষকে ODL NISৰ DLED কৰিছিলে আৰু এইসকলে হয়তো বিভিন্ন স্কুলৰ পৰা ড্ৰাই স্কুট কিনি আনি বা ডুপ্লিকেট কৰি ODL বা NISত DLED কৰিছিলে। মোৰ মতে সম্ভৱতঃ সেইসকলৰ এইবাৰ ভেৰিফিকেশ্যনত প্ৰভাৱ পৰিব নেকি, বা সেইসকলক বহুত কঠোৰভাৱে অবজাৰভেশ্যন কৰিছে নেকি, সেইবাবে হয়তো এই প্ৰচেছটো দীঘলীয়া হোৱাৰ বাবে হয়তো কোনেও আপোনালোকে বেয়া নাপাব, কিন্তু মোৰ বোধ হয় হয়তো এইবাৰ প্ৰচেছটো দীঘলীয়া হোৱাৰ মূল কাৰণটো হৈছে বহুত ডুপ্লিকেট শিক্ষক আমাৰ মাজত বা বৰ্তমান চাকৰি কৰিবলৈ ইচ্ছা কৰি আছে, সেইবাবে এই প্ৰচেছটো দীঘলীয়া হ'ব পাৰে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।